নমস্কাৰ সুপ্ৰভাত পুৱাৰ এই অনুষ্ঠান মৰ্নিং লাইভৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। বৃহস্পতি বৃষ ৰাশিত বহি আছে, আজি মংগল মিথুন ৰাশিত, লগ্ন হ'ল কৰ্কট লগ্ন। আজি শুক্ৰ ৰাহু মীন ৰাশিত বহি আছে, শনি বুধ আৰু ৰবি কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত চন্দ্ৰ ধনু ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত বহি আছে। আজি 23 ফেব্ৰুৱাৰী 10 ফাগুন, তিথি কৃষ্ণা দশমী, মূলা নক্ষত্ৰ, বজ্ৰযোগ, বৃষ্টিকৰণ। আজি জন্মত ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱাৰীগণ। দিনটো যাত্ৰা শুভ, শুভকৰ্ম, জাতকৰণ, নামকৰণ, ৰত্নাদি ধাৰণ। আজি আৰোগ্য স্নান, গ্ৰহ পূজা, শান্তি হস্তন, ক্ৰয় বিক্ৰয় আদি। দিনটোত কলমৌ শাক খোৱা নিষেধ, উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি কাম কাজত ব্যস্ততা বৃদ্ধি পাব, শুভ কৰ্ম সম্পন্ন কৰিব পাৰিব, আশাবাদী মন, শৰীৰত কিছু যত্ন লোৱাৰ আৱশ্যক। আজি প্ৰেমত শুভ ফল পাব। মেৰুণ কালাৰটো লাকি, নীলা বৰণ মানে ব্লু কালাৰটো আনলাকি। এতিয়া আহক বৃষ ৰাশিলৈ। তৰাজ, কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে পৰিশ্ৰমৰ পাছত উপযুক্ত মৰ্যাদা পাব, শত্ৰুৰ পৰা সাৱধান হওক, ব্যয় বৃদ্ধি পাব পাৰে, কৰ্মস্থানত মধ্যম ফল, প্ৰেমত সম্পৰ্ক মধুৰ হ'ব। আজি বগলা দেৱীৰ আৰাধনা কৰক, বগলা মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। য়েলো কালাৰ লাকি, আজি হোৱাইট কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি, জেমিনি, শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মস্থানত মধ্যম ফল, গুৰুৰ কৃপা লাভ কৰিব পাৰিব, সততা ৰক্ষা কৰিব পাৰিব, বিদ্যা বুদ্ধিৰ শুভ ফল, কোনো নতুন সংবাদ পাব পাৰে। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, শ্বৰ্টছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মত উন্নতি, সামাজিক আৰু ধৰ্মীয় স্থিতি উন্নত, খৰচা পাতি বৃদ্ধি পাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো খুব শুভ হ'ব, মানসিক চিন্তা দূৰ হ'ব। ৰেড কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে গোৱালপাৰাৰ পৰা নুমল ভূঞাই। তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যে জনসমাজত কাউৰীয়ে কাকা কৰিলে ঘৰলৈ আলহী আহে বুলি কয়, বা যদি ৰাতিপুৱাৰ সময়ত বেছি কাউৰীয়ে চিঞৰেও তেতিয়া মৃত্যুৰ খবৰ পোৱা যায় বুলি কয়। এই বিষয়ে আপোনাক অকণমান বুজাই ক'বলৈ দিছে। পূব দিশে যদি কাউৰীয়ে চিঞৰ বাখৰ কৰে তেতিয়া কিন্তু ইচ্ছা পূৰণ হ'ব আৰু শত্ৰু বিনাশ হয়। উত্তৰে হ'লে হেৰুৱা সা সম্পত্তি ঘূৰাই পায়। যদি দক্ষিণ দিশে কাউৰীয়ে মাত মাতে তেতিয়া অচিৰে সুখ বা দুখৰ সম্ভাৱনা। ঈশান কোণত সন্মানহানি, দক্ষিণ পূব কৰ্ণাৰত অতি শীঘ্ৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। উত্তৰ পশ্চিম দিশত তাৰমানে নৰ্থ ৱেষ্ট ছাইডত যদি কাউৰীয়ে মাত দিয়ে, বেছিকৈ মাতে, তেতিয়া শুভ সংবাদ আহে। বায়ুকোণত শত্ৰু বিনাশ, ৰাতি মাতিলে অতি অমংগল সূচক। দুপৰীয়া বা যদি অগ্নিকোণত মাতে দুপৰীয়া সময়ত, তেতিয়া অপ্ৰীতিকৰ সংবাদ লাভ হয়। গতিকে কাউৰীৰ মাত সম্পৰ্কে জ্যোতিষশাস্ত্ৰই তেনেকুৱা কৈ থৈছে। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড চেৰিয়ট, সিংহ ৰাশি, লিঅ'সকলৰ বাবে। কৰ্মত সফলতা, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ সময়। আজি সন্মান বৃদ্ধি, ভ্ৰমণত শুভ ফল, পুৱাৰ ভাগত শুভ কাম কৰিব পাৰিব, প্ৰেমত শুভ ফল। আকাশী নীলাবৰণটো শুভ, ব্লেক কালাৰ শুভ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। ওৱান্স এণ্ড নাইট অফ ওৱান্স। শুভ সংবাদ লাভ, যান বাহনৰ পৰা সাৱধান হওক, বিদ্যাত শুভ ফল, প্ৰেমত বুজাবুজি থাকিব, কৰ্মত শুভ ফল, ব্যৱসায় বাণিজ্যৰ দিনটো লাভৱান হ'ব। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ লাকি। এতিয়া শ্বৰ্টছ এণ্ড ওৱান্স, তুলা ৰাশি, লিব্ৰা। নিজৰ স্থিতি অটুট ৰাখিব পাৰিব, বন্ধুৰ পৰা সাৱধান হওক, শুভ সংবাদ লাভ, পুৰণা কোনো সমস্যাৰ সমাধান হ'ব পাৰে, মানসিক শান্তি লাভ। গোলাপীয়া বৰণটো শুভ আৰু সোণালী বৰণটো শুভ। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', পেণ্টাকুলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মত মধ্যম ফল, সংগ্ৰাম কমাওক, ব্যয় বৃদ্ধি, বিদ্যাত শুভ ফল, প্ৰেমত সমস্যা থাকিব, কিন্তু আবেলি পৰত প্ৰেম প্ৰীতিত সমস্যাসমূহ দূৰ হ'ব, দাম্পত্যত বুজাবুজি থাকিব। আজি আনে সমালোচনা আপোনাক কৰিব পাৰে, কিন্তু আপুনি আনক সমালোচনা নকৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দেৱী মন্দিৰ দৰ্শন কৰক, হোৱাইট কালাৰ ইউজ কৰিব পাৰে, ব্লু কালাৰ আনলাকি।
দাদা আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় আগবঢ়ায় আপুনি আজি কেনেধৰণৰ বিষয় আছে হয় আজিৰ বিষয় হৈছে মহামৃত্যুঞ্জয়ী জপ নতুবা মহামৃত্যুঞ্জয়ী যন্ত্ৰ শিৱৰাত্ৰিৰ সময়ত আগলৈ শিৱৰাত্ৰি আহি আছে 26 ফেব্ৰুৱাৰী শিৱৰাত্ৰিৰ সময়ত প্ৰাণ প্ৰতিষ্ঠা কৰি মহামৃত্যুঞ্জয়ী যন্ত্ৰ ঘৰত স্থাপন কৰিলে শিৱৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় সাংসাৰিক সকলো বিষয়ে প্ৰাপ্তি ঘটে স্বাস্থ্য পাতিৰ অশুভ ফল নিদিয়ে আৰু দীৰ্ঘায়ু হয় সা সম্পত্তি সুখ শান্তি সৌভাগ্য সন্মানৰ বাবে মহামৃত্যুঞ্জয় যন্ত্ৰম ঘৰখনত স্থাপন কৰা হয় মহামৃত্যুঞ্জয় যন্ত্ৰম পূজা কৰিলে ভগৱান শিৱৰ কৃপাত দীৰ্ঘায়ু লাভ হয় এই যন্ত্ৰই কালসৰ্প দোষ শনি আৰু ৰাহুৰ দশাৰ প্ৰভাৱ কমে শিৱৰাত্ৰিৰ সময়ত মহামৃত্যুঞ্জয় যন্ত্ৰম স্থাপনে অকাল মৃত্যু বেমাৰ আজাৰ জীৱনৰ পৰা নানা দুখ কষ্ট আদি নিবাৰণ কৰে এই যন্ত্ৰই অপ্ৰত্যাশিত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে মহামৃত্যুঞ্জয় যন্ত্ৰম ঘৰৰ পূব দিশত ভগৱান শিৱৰ পূজাস্থানত ৰাখিব পাৰিলে ভাল আৰু প্ৰতিদিনে ওম জুহ সহ মাং পালয় পালয় মন্ত্ৰৰে জপ কৰক মহামৃত্যুঞ্জয় যন্ত্ৰম পূজা কৰাৰ সময়ত হাতত সদায় এডাল ৰুদ্ৰাক্ষৰ মালা লৈ ৰাখিলে সোনকালে ফল দিয়ে দাদা আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় এতিয়া ধনুৰাশি চেটেৰিয়াছ পেণ্টাকুলছ এণ্ড ওৱান্স কোনো ভাল লোকৰ সান্নিধ্য পাব খাদ্যত সাৱধান ভ্ৰমণত শুভ ফল শৰীৰৰ যত্ন লওক পেটৰ সমস্যা দূৰ হ'ব প্ৰেমত আজি শুভ ফল ব্লু কালাৰ লাকি ব্লেক কালাৰ লাকি এতিয়া হওক মকৰ ৰাশিলৈ চ'ৰ্চ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে বিদ্যাত শুভ ফল ব্যৱসায় বাণিজ্যত মধ্যম ফল নতুন সা সংবাদে আনন্দিত কৰিব প্ৰেমত কষ্ট আছে পাৰিবাৰিক শান্তি থাকিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ ফল আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক শুভ ফল দিব ব্লেক কালাৰ লাকি য়েলো কালাৰ লাকি কুম্ভ ৰাশি একুৰিয়াছ চ'ৰ্চ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত উন্নতি অৰ্থ লাভ বিদ্যাত শুভ ফল ভ্ৰমণত সফলতা ব্যৱসায়ত আবেলি পৰত লাভৱান হ'ব মন্দিৰ মঠ দৰ্শন কৰক ভাল হ'ব মানসিক চিন্তা আজি দূৰ কৰক আজিৰ দিনটোত মেৰুন কালাৰ লাকি ব্লেক কালাৰ লাকি মীন ৰাশি পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে নিৰামিষ আহাৰ গ্ৰহণ কৰক বিদ্যা বুদ্ধিত শুভ ফল ভ্ৰমণত মধ্যম ফল বন্যপ্ৰাণীৰ পৰা সাৱধান হওক পুৰণা বেমাৰ আজাৰে মুক্তি দিব আজি মাতৃৰ শৰীৰৰ বাবে কিছু চিন্তা যত্ন ল'ব লাগিব গেৰুৱা বৰণটো শুভ সেউজীয়া কালাৰটো অশুভ হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব অনুষ্ঠানটি সামৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আজি নিশা 10 বজাত কিৰয়ং ডাঙৰীয়া উপস্থিত থাকিব প্ৰাগ নিউজৰ ষ্টুডিঅ'ত আৰু আপোনালোকে পোনপটীয়াকৈ তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰিব দাদা অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় এভৰি ছানডে ৰাতি 10টা বজাত প্ৰাগ নিউজত মই লাইভ প্ৰগ্ৰামত আহোঁ আৰু ইনষ্টাগ্ৰামত মোক লগ পাব ইউটিউবত আছোঁ আৰু ফেচবুকত কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ